ডিগবৈ সমষ্টিৰ টিংৰাই মণ্ডল সমিতিয়ে মোক বিশেষভাৱে ইয়াত সম্বৰ্ধনা অনুষ্ঠান পাতিছিলে আৰু সম্বৰ্ধনা জনালে আৰু টিংৰাই মণ্ডল সমিতিৰ সভানেত্ৰী চিটি দাস ডাঙৰীৰ নেতৃত্বত ইতিমধ্যেই টিংৰাই মণ্ডলৰ আটাইকেইটা মৰ্চা আমাৰ শক্তিকেন্দ্ৰ বুথ সভাপতি নিৰ্বাচিত প্ৰতিনিধিসকল ইয়াত উপস্থিত হৈছে আৰু ইতিমধ্যেই সংগঠনটো যথেষ্ট শক্তিশালী ডিগবৈত আৰু টিংৰাই মণ্ডলটোও যথেষ্ট কষ্ট কৰিছে আৰু বৃহৎ ভোটৰ ব্যৱধানত জয় কৰাৰ কাৰণে তেওঁলোকে সংকল্পবদ্ধ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতসকলে ধন্যবাদ দিছে আমি ধন্যবাদ দিছোঁ আৰু এইবাৰ ডিগবৈ সমষ্টিৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত আমি জয়ী কৰাম অতি কমেও 50,000তকৈ অধিক ভোটৰ ব্যৱধানত গতিকে যোৱা সময়ছোৱাত ডিগবৈ সমষ্টিটোৰ 3টা মণ্ডল ডিগবৈ মণ্ডল বুঢ়ীদিহিং মণ্ডল টিংৰাই মণ্ডল 1,47,000 ভোটাৰে গঠিত আমি সকলোতে কাম কৰিছোঁ যোৱাকালি মই বুঢ়ীদিহিঙত আছিলোঁ আৰু বুঢ়ীদিহিং অঞ্চলৰ 5খন পঞ্চায়ত আছে 6খন পঞ্চায়ত আছে 55,000 ভোটাৰ আছে তাত আমাক আটাইতকৈ বেছি ব্যৱধানত জয় কৰাম বুলি তাৰ ৰাইজে আমাৰ দলৰ কথাটো বাদেই দিছোঁ তাৰ ৰাইজে মনে প্ৰাণে তেখেতসকলে প্ৰতিজ্ঞাবদ্ধ যে এবাৰ সুৰেন ফুকনক বৃহৎ ভোটৰ ব্যৱধান তাৰ পৰা জয়ী কৰাব হয়নে বাকী আৰু বেলেগ কথা নকওঁ কাৰণ ইতিমধ্যেই গম পাইছে আমাৰ পৰিৱেশ সমগ্ৰ অসমতে বিজেপিৰ পক্ষে ডিগবৈ সমষ্টিৰ আগৰ পৰাই বিজেপিৰ পক্ষে আছে আমি সংগঠন কৰিছোঁ গতিকে সেইটোৱে কথা আগতীয়াকৈ সকলোকে শুভেচ্ছা জনাই থৈছোঁ সাংবাদিক বন্ধুসকলকো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ বিশেষকৈ সাংবাদিক বন্ধুসকলৰ বহু পৰামৰ্শ আমাক সহযোগিতা আছে যি কাৰণে নেকি আমি যোৱা 5 বছৰত আমি বহু কাম কৰিবৰ কাৰণে সক্ষম হৈছোঁ থেংক ইউ আমি প্ৰথমতে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ডিগবৈ সমষ্টিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তৃতীয়বাৰৰ বাবে আজি আমাৰ ডিগবৈ সমষ্টিৰ সকলোৰে আদৰৰ মৰমৰ কৰ্মযোগী বিধায়ক সুৰেন ফুকন ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে আকৌ পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আমি পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ডিগবৈ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকটো স্তৰৰ কাৰ্যকৰ্তা আজি আমি সুখী যে আমাৰ যিজন বিধায়কে আজি ডিগবৈ সমষ্টিত মাত্ৰ 10টা বছৰত এক আমূল পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছিলে সেইজন বিধায়কে পুনৰ তৃতীয়বাৰৰ কাৰণে প্ৰাৰ্থী দিয়াৰ কাৰণে সুৰেন ফুকন ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰাৰ্থী দিয়াৰ কাৰণে আজি আমাৰ ডিগবৈবাসী ৰাইজ জনতা দলীয় কাৰ্যকৰ্তা সকলোৱে উৎফুল্লিত আৰু আমি সঁচাকৈ এইবাৰ নিৰ্বাচনত আমি কঁকালত টঙালি বান্ধি ৰৈছোঁ যে আমি বিৰোধীক ধূলিচাত কৰিম ডিগবৈ সমষ্টিত আৰু প্ৰায় 60,000ৰো ভোটৰ অধিক আমাৰ বিধায়ক সুৰেন ফুকন ডাঙৰীয়াক আমি নিৰ্বাচিত কৰিবৰ কাৰণে আমি সকলোৱে কঁকালত টঙালি বান্ধি লৈছোঁ বিৰোধী দলতো একেবাৰে ইয়াত সাংগঠনিক তেওঁলোকৰ ভেটিয়েই নাই একেবাৰে শূন্য অৱস্থা আজি আপোনালোকে সকলোৱে জানে কংগ্ৰেছে ইয়াত প্ৰাৰ্থীয়ে দিব নোৱাৰিলে আৰু একেবাৰে বিৰোধীৰ ইয়াত একেবাৰে ভেটিয়েই নাই তৃণমূল পৰ্যায়ত বিৰোধীৰ কোনো তেওঁলোকৰ সাংগঠনিক ভেটি নাই আজি ভাৰতীয় জনতা পাৰ্টিৰ আজি তৃণমূল পৰ্যায়ত গ্ৰাছৰুটত যি সাংগঠনিক ভেটি আছে আজি বুথৰ পৰা লৈ কিনে মণ্ডল পৰ্যন্ত বিভিন্ন মৰ্চাৰ পৰা আদি কৰি শক্তি কেন্দ্ৰ প্ৰমুখৰ পৰা আদি কৰি আৰু বিশেষকৈ আমি ধন্যবাদ দিব লাগিব সুৰেন ফুকন ডাঙৰীয়াক যে যোৱা পঞ্চায়ত নিৰ্বাচনত ডিগবৈ সমষ্টিৰ 100% আমাৰ গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল জয়ী হৈ আহিছে আৰু সেইটোৱে আমাৰ কাৰণে ডাঙৰ এটা সাফল্য ডিগবৈ সমষ্টিৰ যে অহা নিৰ্বাচনত আমাৰ মাজত জনপ্ৰতিনিধিসকল আছে পঞ্চায়তৰ প্ৰতিনিধিসকল আছে বুথৰ আমাৰ কৰ্মযোগী সভাপতিসকল আছে বুথৰ বিষয়ববীয়াসকল আছে মণ্ডল সমিতিসমূহৰ আমাৰ 3টা মণ্ডলৰ সভাপতি সভানেত্ৰী আপোনালোকে চাওক এই টিংৰাই মণ্ডলৰ সভানেত্ৰী চিটি দাস ডাঙৰীয়াৰ যথেষ্ট সাংগঠনিকভাৱে সবল আমাৰ ডিগবৈ মণ্ডলৰ সভানেত্ৰী ডিম্পী সোণোৱাল যথেষ্ট সাংগঠনিক হিচাপে বুঢ়ীদিহিং মণ্ডলৰ সভাপতি বিনন্দ সোণোৱাল যথেষ্ট সাংগঠনিক হিচাপে তেওঁ সবল আৰু এওঁলোক
তেওঁলোকৰ নেতৃত্বতে আজি আমাৰ ডিগব সমষ্টিৰ নিৰ্বাচনটো প্ৰক্ৰিয়াটো আমাৰ চলি যাব আৰু আমি আশা কৰিছোঁ এইবাৰ আমাৰ ডিগব সমষ্টিৰ পৰা প্ৰায় 60,000 ভোটৰ অধিকত আমি আমাৰ বিধায়ক সুৰেন ফুকন ডাঙৰীয়াক আমি এই ডিগব সমষ্টিৰ পৰা নিৰ্বাচিত কৰি বিধানসভাত আগন্তুক দিনত এক উচ্চ কণ্ঠ হিচাপে সুৰেন ফুকন ডাঙৰীয়াই আগতেও বিধানসভাত ডিগব সমষ্টিৰ কাৰণে মাত মাতি আহিছে এইবাৰ বিধানসভাত আৰু ডিগব সমষ্টিৰ উন্নয়নৰ কাৰণে জনতাৰ কাৰণে অধিক মাত্ৰাত মাত মাতিবলৈ আমি শক্তি দিম আমাৰ সুৰেন ফুকন ডাঙৰীয়াক আমি আশীৰ্বাদ দিম সুৰেন ফুকন ডাঙৰীয়াক জনতাই আশীৰ্বাদ দিব দলৰ কাৰ্যকৰ্তাই আশীৰ্বাদ দিব ডিগব সমষ্টিক যাতে অনাগত দিনত অসমৰ ভিতৰতে এক শ্ৰেষ্ঠ সমষ্টি হিচাপে পৰিগণিত কৰিব পাৰে আমাৰ কৰ্মযোগী বিধায়ক সুৰেন ফুকন ডাঙৰীয়া আমি সকলোৱে এইখিনি আশা কৰিছোঁ বহুত সুখী প্ৰথমে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ কাৰণ তেখেতে তৃতীয়বাৰৰ বাবে আমাৰ বিধায়কক মানে যোগ্য বুলি ভাবি তৃতীয়বাৰৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে আৰু তেখেতক আমি ইয়াৰ পৰাই কথা দিছোঁ যে আমি নেক্সট নিৰ্বাচনত আমি বিধায়ক মহোদয়ক 50,000ৰো অধিক ভোটত জিকাই দিম আৰু আমাৰ বিধায়ক মহোদয়ৰ হৈ আমি ডিগব সমষ্টিৰ সকলো কৰ্মকৰ্তা আৰু ভোটাৰ ৰাইজে আপোনালোকে জানে ভোটাৰ ৰাইজে মানে তেখেতক লৈ বহুত সুখী যদিও মানে ৰাইজে মনৰ ভাৱখিনি এতিয়ালৈকে প্ৰকাশ কৰিব পৰা নাই কিন্তু যেতিয়ালৈকে তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিলে আমাৰ ৰাইজৰ মাজত এটা মানে মনৰ বিচলিত এটা অৱস্থা হৈ আছিলে যে তেখেতে টিকেটটো পাবনে নাপায় কিন্তু টিকেট পোৱাৰ পিছত সকলোৱে বহুত সুখী আৰু আমি আজি দৃঢ় বিশ্বাসী যে লাগিলে যি দলৰে প্ৰাৰ্থী থাকক নহয় কিন্তু কোনো আমাৰ চিন্তাৰ কাৰণ নাই কেনে আমি দৃঢ় বিশ্বাসী যে আমি সুৰেন ফুকন ডাঙৰীয়াক 50,000ৰো অধিক ভোটত জয়যুক্ত কৰাম